মাননীয় শ্ৰীযুত মৃগেন শৰণীয়া দেৱক এইবাৰ আমি আশীষ ভৰালী দেৱক সম্বৰ্ধনা জনাব ওলাইছোঁ। শ্ৰদ্ধা ৰাইজ, আজি বেলতলাবাসী ৰাইজৰ কাৰণে এটি গৌৰৱৰ দিন আৰু ঐতিহাসিক দিনৰূপে পৰিগণিত হ'ব ওলাইছে। কাৰণ ঐতিহ্যপূৰ্ণ বেলতলা বজাৰৰ গ্ৰাহক আৰু বেপাৰীৰ ডাঙৰ সমস্যা আছিল প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ নথকাটো। দীৰ্ঘদিনীয়া এই সমস্যাটো আজি সমাধান হ'ব ওলাইছে একমাত্ৰ আমাৰ ৪০ নং ৱাৰ্ডৰ পাৰিষদ উদীয়মান যুৱক মাননীয় আশীষ ভৰালী দেৱৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা আৰু আন্তৰিকতাৰ বাবে। আজি আমি গৌৰৱান্বিত যে আমাৰ পাৰিষদ ডাঙৰীয়াৰ প্ৰচেষ্টাত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ নিৰ্মাণৰ কাম প্ৰশস্ত হ'ল। তেখেতক বেলতলাবাসী ৰাইজৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। লগতে তেখেতক এখন ফুলৰ গামোচাৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনা জনাব ওলাইছোঁ পৌৰ নিগম মণ্ডলৰ কাৰ্যকাৰী অভিযন্তা মাননীয় শ্ৰীযুত হিৰণ্য কুমাৰ হাজৰিকা দেৱক। আমাৰ এই শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰৰ যি আধাৰশিলা স্থাপন হ'ল তাৰ কাৰণে আমাৰ কেৰেংগাৰু ভূপেন সংঘৰ তৰফৰ পৰা কেৰেংগাৰু সংঘৰ সদস্যসকলে